মানে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক পুলিচে বৰ্বৰভাৱে অত্যাচাৰ কৰিছে, নিৰ্মম অত্যাচাৰ বুলি কয়। আৰু এই অত্যাচাৰ কেতিয়াও মানি ল'ব নোৱাৰি, কেতিয়াও মানি নলওঁ আমি। আৰু জনহিতাৰ্থে আৰক্ষী বুলি কয়, এইটোতো জনহিতাৰ্থে হোৱাই নাই। গুৰুলা গুৰুলকৈ মাৰপিট কৰিছে পুলিচে। এইটো পুলিচ বাহিনী ৰাইজৰ ৰক্ষাৰ্থে নে কিহৰ বাবে পুলিচ বাহিনী? আৰু এইটো কথা স্পষ্ট, গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ছাত্ৰ সন্থাৰ এই নিৰীহ ছাত্ৰজনৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াগৰাকীৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। অনুসন্ধান ঘোষণা কৰিছে, অনুসন্ধান হওক, কিন্তু দোষীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে। অনুসন্ধান হওক, কিন্তু অনুসন্ধানৰ নামত অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াগৰাকীয়ে যাতে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে, সেই ব্যৱস্থা নিশ্চিত হ'ব লাগিব। আৰু ছাত্ৰ সন্থাৰ সদস্যগৰাকীৰ পিঠিত গাত পৰা প্ৰতিটো কোবৰ হিচাপ আমাক লাগিব। দোষী আৰক্ষী বিষয়াক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব।